কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কুলহাটীস্থিত ঐতিহ্যমণ্ডিত 1949 চনতে স্থাপিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কুলহাটী মজলীয়া প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ 33টা বছৰে শিক্ষকতাৰ দৰে এক পুণ্য বৃত্তিৰ লগত জড়িত হৈ থকা আদৰ্শৱান প্ৰধান শিক্ষয়িত্ৰী নিৰদা দাসৰ শিক্ষকতাপূৰ্ণ চাকৰি জীৱনৰ যোৱা 31 মাৰ্চ তাৰিখে সফল সামৰণি পৰে। সেই উপলক্ষে বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী গোটৰ সৌজন্যত শুকুৰবাৰে এখনি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী নিৰদা দাসৰ শিক্ষকতা জীৱনৰ আদৰ্শগত কৰ্মৰাজিৰ অৱলোকন কৰা হয়। তদুপৰি উক্ত সভাতেই বিদায়ী প্ৰধান শিক্ষয়িত্ৰী নিৰদা দাসে বিদায়ী মুহূৰ্তত তেখেতৰ শিক্ষকতা জীৱনৰ মধুৰ স্মৃতি সোঁৱৰি কিছু নষ্টালজিক হৈ পৰে। সভাত বৰ্তমানৰ প্ৰধান শিক্ষক ধনীৰাম বৈশ্য সহ শিক্ষয়িত্ৰী আৰাধনা ভূঞা, পুষ্পাঞ্জলি বড়ো, মৌচুমী বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব দাসকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোক তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। বিদায় মুহূৰ্তত বেয়াও লাগিছে, ভালো লাগিছে। যিখিনি কাৰ্যকাল কটালোঁ সেইখিনি মই ভালদৰে কটালোঁ শেষ মুহূৰ্তলৈকে। গতিকে এই মুহূৰ্তত হয়তো মই মোৰ আলহী অতিথি বা মোৰ কলিগবিলাক লগ পাই, মানুহবিলাকক লগ পাই বহুত ভালেই লাগিছে। কিন্তু বেয়াও লাগিছে, আজিৰ পৰা পৰিসমাপ্তি হ'ল এটা জীৱনৰ। হ'লেও আপুনি যদি ইচ্ছা কৰে আপুনি আহিব পাৰে, নিশ্চয় সুস্থ থাকিলে আহিম মই। মোৰ আহাৰ ইচ্ছা এটা আছে আৰু খবৰ লৈ থাকিম। আগন্তুক মানেতো আমি বিদায়ছত বহুতখিনি জনাই আছোঁ। এতিয়ালৈকে কোনো মোটা অংক পোৱা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কিবা এটা পাওঁ, সেইখিনিৰে ৰিপেয়াৰিং কৰোঁ বা স্কুল চলাওঁ, এনেকৈ চলি আছোঁ। আৰু ভৱিষ্যতে যদি আহে নিশ্চয় ভাল কাম হ'ব। বহুত পুৰণা স্কুল এইখন, 1949 চনৰ পৰা আজিলৈকে সেই ঘৰবিলাক সেই পুৰণা ঘৰে কিবা কিবি কৰি ৰিপেয়াৰিং কৰি চলি আছোঁ। এতিয়া কোনো ধৰণৰ চৰকাৰৰ মোটা হেৰি এটা পোৱা নাই আমি। স্কুলখন ক'ত আছে? স্কুলখন কুলহাটী গাঁৱত। এইখন স্কুলৰ নাম কুলহাটী মজলীয়া বিদ্যালয়। 1949 চনত স্থাপিত হৈছিল। সেই সময়ৰ গুণী জ্ঞানী ব্যক্তিসকলে ৰাইজে সঁহাৰি জনাই এখন বিদ্যালয় পাতিছিল আৰু বৰ্তমানলৈকে চলি আছে। তেওঁ প্ৰধান শিক্ষক হিচাপে এই বিদ্যালয়খনত 2018 চনৰ পৰা আছে আৰু আগতেও তেওঁ বহু বছৰ ইয়াতে কাম কৰিছে। মাত্ৰ আৰম্ভণিতে তেওঁ ৰামদিয়া বালক মজলীয়া বিদ্যালয়ত জইন কৰিছিল, 2 বছৰ কাম কৰিছিল, এবছৰ। তাৰপিছতে আমাৰ কুলহাটী MV স্কুলত তেওঁ সহকাৰী শিক্ষক হিচাপে আহিছিলে আৰু 2018 চনৰ পৰা তেওঁ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ লয় আৰু সুকলমে চলায়। তেওঁৰ কাৰ্যকালত বিদ্যালয়খনৰ আগতকৈ কিছু উন্নতি দেখা গৈছে আৰু এজন সুপ্ৰশাসক হিচাপে তেওঁ এই বিদ্যালয়খনত এই অঞ্চলত অলপ নাম আছে। গতিকে আমিও বেয়া পোৱা নাই, আমিও তেখেতৰ পৰা বহুতো শিকিছোঁ আৰু শিকিবলগীয়া আছে। আশা কৰিছোঁ এই আনুষ্ঠানিক বিদায় আমি দিছোঁ যদিও ভৱিষ্যতে তেওঁ এই বিদ্যালয়খনত আহি আমাক দিহা পৰামৰ্শ দিব আৰু স্কুলখনৰ ভৱিষ্যতে আগুৱাই নিয়াত মই প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ যদিও তেখেতৰ মই ভৱিষ্যতে সহায় বিচাৰিছোঁ, তেখেতৰ আদৰ্শ বিচাৰিছোঁ, যাতে তেখেতে মোক সহায় কৰে বা আমাৰ সহকৰ্মীসকলে মোক সহায় কৰে। সকলোৰে সহযোগিতাত মই বিদ্যালয়খন আগতকৈ বেছি জাকত জিলিকা কৰিম বুলি ভাবিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বিদ্যালয়ৰ ভৱিষ্যতে আকৌ উন্নতি হওক আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। সকলোৱে সহযোগিতা আগবঢ়ালে নিশ্চয় এই বিদ্যালয়খন আগতকৈ বেছি উন্নতিৰ শিখৰত আগবাঢ়িব। আৰু এই বিদ্যালয়খন 1949 চনত স্থাপিত যদিও ভাৰত স্বাধীন হোৱাৰ পিছৰে, ভাৰত স্বাধীন হৈছিল 1947 চনত, কিন্তু 49 চনত স্থাপিত হিচাপে এই বিদ্যালয়খনৰ এতিয়ালৈকে গ্ৰেণ্টৰ নামত মতা টকা দিয়া নাই। চৰকাৰেও এই ক্ষেত্ৰত অলপ অনুদান যদি আগবঢ়ায় তেতিয়াহ'লে বিদ্যালয়খন ভৱিষ্যত ঠন ধৰি উঠিব বুলি আশা কৰিছোঁ।
আৰু এই পুৰণা ঘৰবিলাক মানে কাঠৰ বান্ধতে আছে। যদি ডাঙৰ ধুমুহা হয় এই বিদ্যালয়খন নিশ্চয় মানে উলটি হ'ব। মানে আন্তঃগাঁথনি উন্নয়ন আন্তঃগাঁথনি উন্নয়ন লগতে বিল্ডিঙৰ কাৰণে কিবা এটা ডাঙৰ এমাউণ্ট গ্ৰেণ্ট হ'লে বিদ্যালয়খনৰ যথেষ্ট উন্নতি হ'ব আৰু ল'ৰা ছোৱালীও বাঢ়িব। আজিকালি ল'ৰা ছোৱালীবিলাকে আকৰ্ষণটো বিচাৰে। বিদ্যালয় যদি অলপ চকুত লগা হয় মানে তেতিয়াহ'লে ল'ৰা ছোৱালীও পঢ়ি ভাল পায়। সুবিধাবিলাক থাকিব লাগিব। চৰকাৰে সুবিধা দিছে যদিও কিন্তু আৰু বহুতো অসুবিধা আছে আৰু দিবলগীয়া যথেষ্টখিনি আছে। এই ক্ষেত্ৰত চৰকাৰে অলপ যদি সুবিধা দিয়ে ভৱিষ্যতে তেতিয়াহ'লে বিদ্যালয়খন আগুৱাই নিয়াত আমি মানে অৰিহণা পাম, মানে সহায় হ'ব। গতিকে এইখিনিয়ে কৈছোঁ, ভৱিষ্যতে এই বিদ্যালয়খন উন্নতিৰ শিখৰত আগবাঢ়ক, মংগল কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী বহুতো অফিচাৰ হৈ আছে, ডাঙৰ ডাঙৰ চাকৰি কৰি আছে। তেখেতসকলেও এই বিদ্যালয়খন যাতে ভৱিষ্যতে থাকে এখন নাম জ্বলা বিদ্যালয় হিচাপে। বহুত পুৰণা বিদ্যালয়, MV স্কুল আজিকালি নায়েই, বন্ধ হৈ গৈছে। গতিকে এটা পুৰণা কীৰ্তি স্বৰূপে ইতিহাস যাতে থাকে, কুলহাটী বিদ্যালয়ৰ ইতিহাস যাতে থাকে, তাৰ কাৰণে সকলো ৰাইজেও আগবাঢ়ক, আমিও আগবাঢ়োঁ। সকলোৰে সহযোগিতা যদি থাকে নিশ্চয় এই বিদ্যালয়খন পুনৰ ঠন ধৰি উঠিব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কেনে